হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বহুত দিন এনেকৈ ভ্লগ ভিডিঅ' বনোৱা নাই। আজি বহুত দিনৰ মূৰত চাগে দেখা পাব মই ভ্লগ ভিডিঅ'ত। এই ভিডিঅ'টো বনোৱাৰ বিশেষ এটা কাৰণ আছে। আচ্ছা ঠিক হে। কতদিন মানে মোৰ এনেকৈ ভিডিঅ' বনোৱা ইমান কষ্ট, সেই কষ্টখিনি মানে আজি মানে বিশেষ এটা দিন আৰু কিনো ক'ম। ফাইনেলি মানে আজি চেনেলটোত 50টা ছাবস্ক্ৰাইবাৰ বহু কষ্টৰ মূৰত মানে হৈছে। তদুপলক্ষে মানে মই কথা এটা ভাবিছো, মানে কিবা এটা চেলিব্ৰেশ্যন কৰিব লাগিব এই 50টা ছাবস্ক্ৰাইবাৰক লৈ। মানে মজা আয়া। মানে এটা এটা লগ হৈ গ'লে মানে 1000 হয়, 1000 হয়, লাখ হয়। আমাৰো এদিন হ'ব, কিন্তু টাইম লাগিব আৰু ইমান পটকেনো ভুকুতে কলটোনো ক'ত ফুকি যাব। তাৰপিছত মানে সেয়াই আৰু কি এতিয়া চেলিব্ৰেশ্যন কৰিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাকী যি কি নহওক সকলোৰে চাগে ভালেই ন? এনেও ভালেই হ'ব, মোৰ ছাবস্ক্ৰাইবাৰখিনি কেতিয়াও বেয়া নহয়। বাকী ব'লক তেতিয়াহ'লে আগৰলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি? এয়া 50টা ছাবস্ক্ৰাইবাৰ চেলিব্ৰেশ্যনৰ কাৰণে এতিয়া সামগ্ৰী গোটাই লৈছে। এতিয়া কি বনাব মই ভাবি পোৱা নাই। এফালে কণী ভাঙি দিছে। এয়া এনেকে টাকুৰি ঘূৰাই আছে। ইমান ঘূৰাব লাগে নে? কি বনাবলৈ গৈছা? কেক। কেক তুমি কিমান দিলা? আকৌ চেনিখিনি দি টাকুৰি ঘূৰাই দিলে। ঘূৰাই থাকিবলগীয়া আছে। যিমানে বোলে এনেকুৱা ঘূৰাব সিমানে বোলে খাবলৈ বেছি ভাল হ'ব বুলি কৈছে আৰু। হয় নহয়? কিমানটো পৰিমাণৰ ল'ব লাগে ৰিফাইন তেল? চেনি যিমান দিছিলে সিমান। ডাঙৰকে ক। চেনিটো যিমান দিছিলে সিমান পৰিমাণে। চেনি যিমান পৰিমাণে দিছিলে সিমান পৰিমাণে আকৌ ৰিফাইন তেল ইয়াত দি দিব লাগিব। বৰষুণ দিলে? বৰষুণ নাই দিয়া। এইটো এনেকে চব মিহলোৱাৰ পিছত ইমান ধুনীয়া হৈ গৈছে, এনেকুৱা চাই ল'ব পাৰে। কেতিয়াবা যদি আপোনালোকে বনাওঁ বুলি ভাবে তেতিয়া বনাব পাৰে। এইফালে ময়দা দিয়া হৈছে। ময়দা কিমান দিব লাগে? 2 কাপ। আপোনালোকে আটাও দিব পাৰে, আমি যেনিবা ময়দা দিছোঁ, দিলেই হ'ল কিবা এটা। তো ফাইনেলি 50টা ছাবস্ক্ৰাইবাৰ চেলিব্ৰেশ্যনৰ কাৰণে আমাৰ কেক ৰেডি হৈ গ'ল। এতিয়া ইয়াকে এটা কাটিব লাগিব। ए रहा नहीं जाता, तड़प ही ऐसी है ना। মই নিজে খাই লওঁ দেই। খাবি না দেখা না কথা ভাল ধুই লৈছে। কেক খাই দিয়া। চাওঁ তও খাইছা নেকি? আচ্ছা খাইলি নে নাই তাতে? এতিয়া আমি যেনেকে চেলিব্ৰেশ্যন কৰিলোঁ 50টা ছাবস্ক্ৰাইবাৰ, যেনেকে কেক এটা সৰু সুৰাকৈ বনাই কৰি, কিন্তু আগলৈ যেতিয়া আমাৰ 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যাব তেতিয়া আমি ইয়াতকৈ মানে বেটাৰ কোৱালিটিৰ এটা একদম মানে ধুনীয়া কেক এটা বনাই পেলাই সেইদিনা চেলিব্ৰেশ্যন কৰিম বুলি মানে ভাবিছোঁ। যেতিয়া 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব আমাৰ, তেতিয়া মানে ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিম। তেতিয়া ইয়াতকৈও মানুহ বেছি হ'ব আৰু মানে কেকটো বহুত ধুনীয়াকৈ বনোৱা হ'ব তেতিয়া। গতিকে আপোনালোকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব।
আৰু লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়াহ'লে ধন্যবাদ।